হাই গাইজ, মই ফ্লিপকাৰ্টৰ পৰা মই এটা ৰিম'ট কণ্ট্ৰল কাৰ আনিছোঁ। বিহুৰ অফাৰ কাৰণে মই এইটো 500 টকা দি লৈ আহিছোঁ। আজি মই এইটো আনবক্সিং কৰি পিনে চাম, আহক। এইটো চাওক, এতিয়া পেকেজিংটো খুলি আছোঁ। এই বেটেৰী দুটা পৰি গ'ল নহয়। এইটোৰ লগত এটা ৰিম'ট কণ্ট্ৰল ৰিম'ট আহিছে। ইয়াত 4টা ছুইচ আছে। এই গাড়ীটো বঢ়িয়া লাগিছে। এইটোৰ লগত এটা চাৰ্জাৰ আহিছে, এইটো চাৰ্জ কৰিব পাৰি। এইটো এতিয়া খুলি পেলাই চাম কেনেকুৱা এই ভিতৰত লগাই। ইয়াত 3টা লাগিব, 1.2। এতিয়া মই এই গাড়ীটোত লগাই লৈছোঁ। এতিয়া মই বেটাৰীটো কিনি লৈ আহিছোঁ। এতিয়া মই ৰিম'টত লগাই পিনে চাম। ইয়াত 2টা বেটাৰী লাগে। এইটো 30 টকাই লয়, 2টা ল'লে। বেলেগ জেগাত এইটো 15 টকা দি পাই যাব। এতিয়া চুইচ যেতিয়া দিছোঁ, এইটোতো ভালেই চলি আছিল। লাইটো আছে আগপিনে, মই এইটো দেখাই নাই। এতিয়া ব'লক চলাই পিনে চাম। এইটো চাওঁ, ভালেই চলি আছে। আগ 2টা লাইটো পুৰা মজাকে চলি আছে না। এইটোৰ নাম হৈছে ৰেচিং কাৰ। এতিয়া ব'লক এইটো দি মই অকণমান ৰাইড কৰি চাম। এইটো চাইছে কিমান ধুনীয়াকে চলি আছে। এইটো 500 টকা, এইটো বেষ্ট প্ৰাইচ হয় এই গাড়ীটোৰ কাৰণে। আৰু যেতিয়া অফাৰ নাথাকিলে আপুনি এইটো 1000 টকা দি কিনিব পাৰিবলৈ হয়। মই এটা